নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক দি উৎসাহিত কৰিব এই মুহূৰ্তত দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ মুখ্যমন্ত্ৰীয়ে পুনৰ দিলে ডাঙৰ খবৰ এই বছৰতেই প্ৰতি ইউনিট বিদ্যুৎ 2 টকাকৈ হ্ৰাস পাব মাচুল প্ৰতি বছৰতে প্ৰতি ইউনিট বিদ্যুতত 2 টকাকৈ হ্ৰাস পাব মাচুল 1 এপ্ৰিলৰ পৰা প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল ইয়াৰ পাছতেই বছৰৰ শেষত পুনৰ 1 টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল অৰ্থাৎ প্ৰতি ইউনিটত এই বছৰতে হ্ৰাস পাব 2 টকাকৈ প্ৰতি ইউনিটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ মুখ্যমন্ত্ৰীয়ে পুনৰ দিলে এক ভাল খবৰ প্ৰতি বছৰতেই প্ৰতি ইউনিট বিদ্যুৎ 2 টকাকৈ হ্ৰাস পাব মাচুল 1 এপ্ৰিলৰ পৰা প্ৰতি ইউনিট 1 টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল ইয়াৰ পাছতেই বছৰৰ শেষত পুনৰ 1 টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল অৰ্থাৎ প্ৰতি ইউনিটত এই বছৰতে হ্ৰাস পাব 2 টকাকৈ প্ৰতি ইউনিটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰটো হৈছে যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন আহি গ'ল পঞ্চায়তৰ পূৰ্বে পঞ্চায়তক লৈ নতুন আইন প্ৰাৰ্থীৰ যোগ্যতাৰ 33টাকৈ নতুন নথি যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে চৰকাৰে আহি গ'ল নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তক লৈ নতুন আইন জিলা পৰিষদৰ ক্ষমতাকাৰী অৰ্পণ কৰা হ'ল আঞ্চলিক পঞ্চায়তক ইফালে আহি গ'ল প্ৰাৰ্থীৰ যোগ্যতা 33টাকৈ নতুন বিধি নিৰ্বাচন খেলিবলৈ আপোনাৰ বয়স হ'ব লাগিব ন্যূনতম 21 বছৰ প্ৰাৰ্থীগৰাকী বাল্য বিবাহ কৰোৱা ব্যক্তি হ'ব নালাগিব পৰিয়ালৰ কোনো ব্যক্তি হ'ব নালাগিব বাল্য বিবাহৰে জড়িত গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ পদৰ প্ৰাৰ্থী মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব ST SC OBCৰ প্ৰাৰ্থী হ'ব লাগিব 10ম শ্ৰেণীলৈকে উত্তীৰ্ণ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে যিকোনো প্ৰাৰ্থী হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ জিলা পৰিষদৰ ক্ষেত্ৰতো প্ৰাৰ্থীগৰাকী হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব যদিহে সন্তান দুটাতকৈ অধিক আছে 2018 চনৰ 19 মাৰ্চৰ পূৰ্বে দুটাতকৈ অধিক সন্তান থকা প্ৰাৰ্থীয়ে কৰিব পাৰিব প্ৰতিদ্বন্দ্বিতা নৈতিক স্থলন সম্পৰ্কীয় অপৰাধত চৰকাৰী চাকৰি যোৱা ব্যক্তি অযোগ্য বুলি বিবেচিত হ'ব দেউলীয়া ঘোষিত হোৱা ব্যক্তিও খেলিব নোৱাৰিব পঞ্চায়ত চৰকাৰী অনুদান পোৱা ব্যক্তিয়ে নোৱাৰিব পঞ্চায়ত নিৰ্বাচন খেলিব চৰকাৰী পদত অধিষ্ঠিত হৈ থকা ব্যক্তিয়ে নোৱাৰে খেলিব পঞ্চায়ত নিৰ্বাচন গাঁও পঞ্চায়ত জিলা পৰিষদৰ পাৰিশ্ৰমিক পোৱা প্ৰাৰ্থী হ'ব অযোগ্য কৰ মাচুল পৰিশোধ কৰিবলৈ বাকী থকা ব্যক্তিও খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন সমবায় সমিতিৰ ঋণ পৰিশোধ কৰিবলৈ থকা ব্যক্তিও খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন বাসস্থানত চেনিটাৰী নথকা ব্যক্তিকো অযোগ্য ঘোষণা কৰা হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত পাৰ্টিজন ৰুলছ 5 1995ৰ আধাৰত একাধিক গাঁও পঞ্চায়তৰ ভোটাৰ হ'ব নোৱাৰিব গাঁও পঞ্চায়তৰ কাৰ্যকাল প্ৰথম হবাৰ পৰা 5 বছৰ হ'ব লাগিব আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল প্ৰথম হবাৰ পৰা 5 বছৰ হ'ব লাগিব জিলা পৰিষদৰ কাৰ্যকাল প্ৰথম হবাৰ পৰা 5 বছৰ হ'ব লাগিব মনোনয়ন পত্ৰৰ লগত জমা দিব লাগিব শিক্ষাগত অৰ্হতা সম্পৰ্কীয় শপতনামা দেখুৱাব লাগিব শিক্ষাগত অৰ্হতাৰ অৰিজিনাল চাৰ্টিফিকেট জমা দিব লাগিব বাকি যায় প্ৰমাণপত্ৰ জমা দিব লাগিব সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ জমা দিব লাগিব বেংকৰ আপত্তিবিহীন প্ৰমাণপত্ৰ জমা দিব লাগিব জাতিগত প্ৰমাণপত্ৰ জমা দিব লাগিব ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ জমা দিব লাগিব শেহতীয়া খাজনা ৰচিদ জমা দিব লাগিব আঞ্চলিক পঞ্চায়তৰ NOC খুলিব লাগিব প্ৰাৰ্থীৰ নামত নতুন বেংকৰ একাউণ্ট জমা দিব লাগিব প্ৰস্তাৱকৰ নথি জমা দিব লাগিব গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ HS প্ৰথম বৰ্ষৰ পৰীক্ষাৰ শেষৰ 2টা দিনত চলিব পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ পঞ্চায়ত নিৰ্বাচনৰ স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনৰ পূৰ্বে অধিক শক্তিশালী কৰা হ'ল পঞ্চায়তৰ ক্ষমতা
শক্তিহীন হৈ পৰিল জিলা পৰিষদ আমাৰ পঞ্চায়ত সংশোধনী বিধেয়ক গৃহীত বিধানসভাত 105, 108, 109 নং ধাৰা সংশোধন কৰা হৈছে বজাৰৰ ক্ষেত্ৰত নিজাববীয়াকৈ দিব পাৰিব নিবিদা নিজেই টেণ্ডাৰ কল কৰিব পাৰিব এলট কৰিব পাৰিব 5 পৰা 10 লাখৰ ওপৰত নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে পূৰ্বতে আঞ্চলিক পঞ্চায়তৰ ক্ষমতা মাত্ৰ 1 লাখ আছিল 10 লাখলৈ ক্ষমতা আছিল জিলা পৰিষদৰ কিন্তু এতিয়াৰে পৰা জিলা পৰিষদৰ ক্ষমতা হ্ৰাস কৰি 1 লাখ কৰা হ'ল এই বৃহৎ ঘোষণা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ